ইতিমধ্যে দেখিছেই আপোনালোকে ৰাজীৱ ভৱনত ইমান ভিৰ, দলৰ সতীৰ্থসকল, জ্যেষ্ঠ নেতাসকল। মই কংগ্ৰেছৰ ৰাজীৱ ভৱনত ইয়াৰ পূৰ্বে কেতিয়াও ইমান ভিৰ প্ৰাৰ্থীসকলৰ, দলৰ সতীৰ্থসকলৰ মই দেখা পোৱা নাই। যি ভিৰ মই যোৱা 10-12টা দিনৰ ভিতৰত মই দেখা পাইছো। যুদ্ধই কেতিয়াও পূৰ্ণতা পাব নোৱাৰে। আজি আমাৰ যিহেতু কৰ্মী সভা, দলৰ নেতৃবৃন্দৰ কৰ্মীৰ সভা, সেইকাৰণে মই সেই যুদ্ধখনৰ তাহানিৰ আৰু এতিয়াৰ যিখন যুদ্ধ, সেই সম্পৰ্কত দুটা কথা কৈ ল'ব বিচাৰিছোঁ। আমাৰ যিটো শাস্ত্ৰই আমাৰ গোটেই পৃথিৱীৰ সৃষ্টিৰ পৰা সময়ছোৱাক 4টা ভাগত ভাগ কৰিছে। এটা হৈছে সত্য যুগ, এটা হৈছে ত্ৰেতা যুগ, তাৰ পাছত দ্বাপৰ যুগ, আৰু এতিয়া আছো আমি কলি যুগ। ধৰ্মনিৰপেক্ষতা আমাৰ দেশৰ সংবিধান ৰক্ষা কৰাৰ আমাৰ আজি কৰ্তব্য। আজি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীৰ পিছত এটা দীঘলীয়া শতিকা জোৰা এক আমাৰ ত্যাগ আৰু আন্দোলনৰ ইতিহাস আছে। ৰচিব পাৰে, তেওঁলোকে সপোন ৰচিব পৰা অৱস্থাটোৰ পৰা আজি আমাৰ মহিলাসকলক অপমান কৰিছে নে নাই? আজি আমাক ভোটা নিদিয়ে, সমালোচনা কৰে যে কংগ্ৰেছে ভোটা দি ভোট কিনিছিলে। আমি ভোটা দি ভোট কিনিছিলো নে আমাৰ অসমীয়াৰ স্বাভিমান মহিলাসকলক সহায় কৰিছিলো? আপোনালোকে কওকচোন। আমি সহায় কৰিছিলো, হয় নহয়? আজি সেই সহায় কৰা কথাটো তেওঁলোকে সহ্য নকৰে। অসমীয়া মহিলাৰ যি কৃষ্টি, তাঁতশালত সপোন ৰচে। আজি আমাৰ নতুন বৰ অসম শীৰ্ষক কৰ্মী সন্মিলনৰ দ্বিতীয় দিন। যোৱাকালি হাওৰাঘাটত কেনেদৰে অসমৰ বিভিন্ন জনজাতিসকলৰ লগত অপমান কৰা গৈছে, সেইখিনি কথা আমি ফাদিল কৰিছোঁ। আজি আমাৰ মৰাণত যথেষ্ট আমাৰ মানুহৰ কৰ্মীসকলৰ সমাগম, আৰু আজি সভাত হু ইজ হিমন্ত বিশ্ব শৰ্মা, কোন হয় হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ বাস্তৱ ছবি আমি কৰ্মীখিনিৰ মাজত আমি দাঙি ধৰিছোঁ। আৰু পৰৱৰ্তী দিনত হু ইজ হিমন্ত বিশ্ব শৰ্মা, গোটেই তেওঁৰ জীৱন কাহিনী, গোটেই তেওঁ মাটি কেলেংকাৰী, গোটেই তেওঁ অহংকাৰ অভদ্ৰ কথাবোৰ আমাৰ কৰ্মীখিনি ঘৰে ঘৰে ৰাইজৰ মাজত লৈ যাব। আৰু মানুহবোৰে ইতিমধ্যে বুজি পাইছে যে যদি হিমন্ত বিশ্ব শৰ্মা থাকে, তো অসমৰ মাটি, অসমৰ মানুহৰ ওচৰত নাথাকিব, গোটেইখিনি আদানী, আম্বানী, পতঞ্জলি, মামা মামীৰ ওচৰত গুচি যাব। তো আজি এটা যথেষ্ট গুৰুত্বপূৰ্ণ সভা, য'ত গোটেইখিনি তেওঁ মাটিৰ প্ৰতি লোভ, পইচাৰ প্ৰতি লোভ, তেওঁ বিশ্বাসঘাতৰ চৰিত্ৰ, তেওঁ কেনেদৰে আমাৰ জনগোষ্ঠী জনজাতিক ঠগিছে, কেনেদৰে বঙালী মানুহক ঠগিছে, কেনেদৰে আজি বিভিন্ন স্কেমত আজি তেওঁলোকৰ নাম আমি শুনা পাওঁ। হাৰদা স্কেমৰ পৰা জল জীৱন আঁচনি, লুইচ বাৰ্জাৰ, দীৰ্ঘাই, আৰু বিভিন্ন ধৰণৰ যে চিণ্ডিকেট আজি ব্যাপক ৰূপ ধাৰণ কৰিছে। কয়লা, বালি, আৰু এতিয়া অসমৰ উজনি অসমত আজি গোহালিৰ ভিতৰত গৰু সুৰক্ষিত নহয়। গোহালিৰ পৰা গৰু এতিয়া হেৰুৱাবলৈ আমাৰ মানুহবোৰ এতিয়া দেখা পাইছে। এয়া হ'ল পৰিস্থিতি, য'ত অসমৰ যুৱকসকল বাহিৰত গৈ এতিয়া তেওঁলোকে চাকৰি বা হাজিৰা বিচাৰিবলৈ বাধ্য হৈছে। অৰুণাচল প্ৰদেশত কেনেদৰে আমাৰ ল'ৰাবোৰ যাওঁতে মৃত্যু তেওঁলোকৰ হ'ল, আমি সকলোৱে দেখা পাইছোঁ। তো অসমৰ জনসাধাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিকভাৱে বিদায় দিলেহে আমাৰ স্বাভিমান ঘূৰি আহিব, আমাৰ শান্তি ঘূৰি আহিব, আৰু উন্নয়ন প্ৰগতি গুৱাহাটী কেন্দ্ৰিক নহ'ব, গাঁও কেন্দ্ৰিক হ'ব। উন্নয়ন প্ৰগতি মাত্ৰ এটা বিশেষ পৰিবাৰৰ নহ'ব, সমগ্ৰ হ'ব। এই আশালৈ আজি মানুহবোৰৰ মাজত আমাৰ দলৰ বৃদ্ধি হোৱা শক্তি চাই এখন নতুন উৎসাহ জাগিছে। বিজেপি দলৰ ভিতৰতে এই গোটেই এছাৰৰ ষড়যন্ত্ৰ প্লেনিং হৈছিল। সেই জুম মিটিঙৰ ভিতৰত কংগ্ৰেছ দল তাৰপিছত FIR দিলে, তাৰ ওপৰত কিয় তদন্ত হোৱা নাই? আজি অসমৰ খিলঞ্জীয়া মানুহক আজি হাৰাশাস্তি তেওঁলোকে সন্মুখীন হ'বলৈ হৈছে, গোটেই নিয়মবোৰ উলংঘ হৈছে। এজন মানুহে বিজেপি কৰ্মীখিনি বাল্ক এটা ৰিজেকশ্যন দিবলৈ বাল্ক অবজেকশ্যন দিছে, যি আইনত লিখা নাই, কিন্তু সেইখিনি কৰিবলৈ আমি দেখা পাইছোঁ, প্ৰমাণ পাইছোঁ।
জীৱিত বিএলক আজি মৃত্যু প্ৰমাণ চাৰ্টিফিকেট দিয়া গৈছে। এনেকুৱা এটা অৱস্থা। আজি ডিজিটেল যুগ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ। মনত সদিচ্ছা থাকিলে এইখিনি কাম ভালদৰে কৰিব পাৰিলেহেঁতেন, কিন্তু যিহেতু মাত্ৰ ক্ষমতাৰ বাবে চিণ্ডিকেট আৰু বৃদ্ধি হোৱাৰ বাবে তেওঁলোকৰ টকা পইচাবোৰ যে ৰাজহুৱা নহওক, ক'ত মাটি কিনিছে ৰাজহুৱা নহওক, ৰাইজৰ ক্ষোভৰ পৰা তেওঁ সুৰক্ষিত হৈ থাকক, তাৰ বাবে আজি ভোটাৰ তালিকাক এটা হতিয়াৰ দৰে আজি তেওঁলোকে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে। আমি কংগ্ৰেছ দলৰ পৰা FIR দিছো। এই গোটেই ইয়াৰ প্লেনিং হৈছে বিজেপি জুম মিটিং, সেই মিটিঙৰ ভিতৰত সোনকালে তদন্ত হওক। বিজেপি কাৰ্যালয়ৰ ভিতৰত মই ভাবো ৰেড হ'ব লাগে। আজি তাৰিখত এই জুম মিটিং গোটেই ৰেকৰ্ডবোৰ আনিব লাগে। असम प्रदेश का पूरे भारत देश में एक अलग ही पहचान है। इसकी विशेषताएं हैं, यहाँ के संस्कृति, परंपरा, सभ्यता में अपार यहाँ के लोग धनी और यहाँ की संस्कृति, परंपरा और सभ्यता को नष्ट करने में लगे हुए हैं भारतीय जनता पार्टी। और इसी से लेकर असम राज्य के लोग परिवर्तन चाहते हैं और आने वाले दिन में निश्चित रूप से यहाँ पर परिवर्तन यहाँ पर होगा। विशेषकर मैं कहना चाहूंगा, यहाँ जो टी ट्राइब हैं, उनको लंबे समय से देश के प्रधानमंत्री भी आकर उनको कहा था कि हम ट्राइब के सूची में शामिल करेंगे, प्रधानमंत्री ने कहा। लेकिन 10 साल इनके शासन होने के बाद भी आज तक उनको केवल आश्वासन ही देते रहा गया और जो उनके साथ अन्याय हो रहा है, जमीन का जो लूट हो रहा है, उनको पट्टा नहीं दिया जाना, ये बहुत बड़ी चिंता का विषय है। इसके साथ साथ जो उनको मजदूरी के संबंध में कहा था कि बढ़ाया जाएगा, वो मजदूरी भी अब तक नहीं बढ़ी। मैं इसलिए कहना चाहूंगा कि देश के जनजाति, चाहे टी ट्राइब हो, चाहे गरीब गुरुआ लोग हैं, जो लोग हैं, उनको अपना अस्तित्व का सवाल है और उनको बचने के लिए हर हालात में कांग्रेस पार्टी ही इस देश का भला करे। कांग्रेस पार्टी के पास जो विजन है हमारे आदरणीय राहुल गांधी जी के पास, इसलिए हमें असम जीतना है और चाहे जो भी होगा कुर्बानी कांग्रेस पार्टी के लोग इसके लिए मुस्तैदी से गांव तक, पंचायत बूथ तक संगठन तैयार है और आने वाले दिन में हम हर हालात में हेमंता विश्वास शर्मा को सत्ता से बाहर करेंगे। झारखंड में भी गया था, यहाँ के जनजाति लोगों को ठगने के लिए कमर टेढ़ा कर करके भाषण दिया था, औकात में ले आया गया। आज शर्म से झारखंड जाने का हिम्मत नहीं। असम की जनता बहुत भोले भाले और बहुत सरल है, लेकिन स्वाभिमानी भी होता है। एक बार उनको ठेस लग चुका और हेमंता बिस्वा जी आपने उसको ठेस पहुंचा दिया है। असम की जनता आपको कभी माफ नहीं करेगी।